নমস্কাৰ, আজি হৈছে ২৭ জানুৱাৰী মঙলবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছোঁ আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। মুছলমানক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে গণ্য কৰে বিজেপি চৰকাৰে আৰু এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ এই বিস্ফোৰণ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক ভাৰতৰ মুছলমানক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবে বিজেপি চৰকাৰখনে। দেশৰ মূল সুঁতিৰ পৰা মুছলমানসকলক আঁতৰাই ৰখা হৈছে আৰু দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে মুছলমানক ব্যৱহাৰ কৰে বিজেপি চৰকাৰখনে। কেন্দ্ৰীয় বিজেপি চৰকাৰক তীব্ৰ সমালোচনা এবাৰ কেৰালাৰ মুখ্যমন্ত্ৰীৰ। বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নৰ। আৰু নাগৰিকত্ব আইন ৱাকফ আইনে মুখ্য ধাৰাৰ পৰা বিচ্ছিন্ন কৰিছে মুছলমান। ধৰ্মৰ ভিত্তিত বিজেপিয়ে নাগৰিকৰ মাজত বিভাজন আনিছে। মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নৰ মন্তব্যক লৈ এইবাৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভাৰতৰ মুছলমানক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবে বিজেপি চৰকাৰখনে। মুছলমানক নিৰন্তৰ হিংসা তিৰস্কাৰ কৰি ৰাখিছে বিজেপি চৰকাৰে। দেশৰ মূল সুঁতিৰ পৰা মুছলমানসকলক আঁতৰাই ৰখা হৈছে। জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেতবৰ বিস্ফোৰক মন্তব্য। মিয়াই অসমত নহয় বাংলাদেশতহে ভোট দিব পাৰে আৰু এছাৰত মিয়াই কষ্ট পাওক, আমি কিয় বেয়া পাব লাগে। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। আমি অলপ ভোট চুৰি কৰিবলৈ খুজিছোঁ। মুখ্যমন্ত্ৰীগৰাকীৰ এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য দেখিবলৈ পোৱা গৈছে আৰু নিয়মমতে মিয়াই অসমত ভোট দিব নোৱাৰে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। মিয়াই বাংলাদেশতহে ভোট দিব পাৰে আৰু এছাৰৰ পৰা অসমীয়া মানুহৰ কষ্ট হোৱা নাই। অলপ মিয়াই কষ্ট পাওক, আমি বেয়া পাবলৈ কি আছে। মিয়াই যাতে অসমত ভোট দিব নোৱাৰে তাৰ বাবে কৰা হৈছে ব্যৱস্থা। কেৱল প্ৰাথমিক কাৰ্যহে আৰু অসমত SIR আহিলেই ৪ৰ পৰা ৫ লাখ মিয়া ভোট কৰ্তন কৰা হ'ব আৰু এই ক্ষেত্ৰত কংগ্ৰেছে যিমান সমালোচনা কৰে কৰক। মোৰ কাম হৈছে মিয়াক কষ্ট দিয়া আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে মোৰ কাম হৈছে কেৱল মিয়াক কষ্ট দিয়াহে। যদি মিয়াই কষ্ট নাপায় তেন্তে উজনিলৈও আঁকিব। তিনিচুকীয়াতো হিন্দুৰ পৰিমাণতকৈ মিয়াৰ মাটি ক্ৰয়ৰ পৰিমাণ বেছি হৈছে আৰু এছাৰক লৈ এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। কৈছে যে আমি অলপ ভোট চুৰি কৰিবলৈ খুজিছোঁ। নিয়মমতে মিয়াই অসমত ভোট দিব নোৱাৰে, বাংলাদেশতহে ভোট দিব পাৰে মিয়াই। জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ। উত্তৰ পূবৰ জনতাক পুনৰ তিৰস্কাৰ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ। গলবস্ত্ৰ পৰিধান কৰিবলৈ অস্বীকাৰ ৰাহুল গান্ধীৰ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। উত্তৰ পূবৰ জনতাক পুনৰ অপমান ৰাহুল গান্ধীৰ। সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক পৰম্পৰাগত গলবস্ত্ৰ পৰিধান কৰিবলৈ অস্বীকাৰ কৰে ৰাহুল গান্ধীয়ে। ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হৈছিল অভ্যৰ্থনা অনুষ্ঠান আৰু থিম আছিল উত্তৰ পূবৰ যিকোনো ৰাজ্যৰ স্কাৰ্ফ পিন্ধা আৰু ৰাহুল গান্ধীৰ এনে দৃষ্টিকোট কাৰ্যকলাপক তীব্ৰ সমালোচনা আৰু উত্তৰ পূবৰ জনতাৰ ওচৰত ক্ষমা খোজক ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ এনে কাণ্ডক তীব্ৰ সমালোচনা কৰিছে এতিয়া সকলোৱে আৰু উত্তৰ পূবৰ জনতাক পুনৰ অপমান ৰাহুল গান্ধীৰ। সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক পৰম্পৰাগত গলবস্ত্ৰ পৰিধান কৰিবলৈ অস্বীকাৰ কৰে ৰাহুল গান্ধীয়ে। ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হৈছিল অভ্যৰ্থনা অনুষ্ঠান আৰু এই অনুষ্ঠানত ৰাহুল গান্ধীয়ে গলবস্ত্ৰ পৰিধান কৰাত অস্বীকাৰ কৰে। জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। বাবু আঁচনিৰ ফৰ্ম সংগ্ৰহ কৰিলেনে? কিদৰে কৰিব আপুনি আবেদন? ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাবু আঁচনি সন্দৰ্ভত আগবঢ়াইছে কেতবৰ বৃহৎ মন্তব্য। লাখ লাখ ছাত্ৰৰ বাবে আহি গ'ল ভাল খবৰ। মুকলি হ'ল বাবু আঁচনিৰ ফৰ্ম আৰু কেনেকৈ কৰিব আপুনি ফৰ্ম পূৰ্ণ আৰু সমৰ্থ পৰ্টেলত আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছিল নে? শিক্ষামন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে ছাত্ৰসকলক দিছে এই ভাল খবৰ। গ্ৰেজুৱেট ছাত্ৰক আগবঢ়োৱা হ'ব আৰ্থিক সকাহ আৰু ফেব্ৰুৱাৰী মাহৰ পৰা ছাত্ৰৰ বাবে আহিব বাবু আঁচনি। পোষ্ট গ্ৰেজুৱেট ছাত্ৰলৈ মাহিলী ২,০০০ টকাকৈ প্ৰদান কৰা হ'ব। গ্ৰেজুৱেট ছাত্ৰলৈ মাহিলী ১,০০০ টকাকৈ
প্ৰদান কৰা হ'ব আৰু লাখ লাখ ছাত্ৰৰ বাবে আহি গ'ল ভাল খবৰ মুকলি হ'ল বাবু আঁচনিৰ ফৰ্ম আৰু সমৰ্থ পৰ্টেলত আপুনি কৰিছিল নেকি ৰেজিষ্ট্ৰেশ্যন যদি কৰিছিল তেন্তে আপুনিও লাভ কৰিব বাবু আঁচনিৰ সুবিধা শিক্ষামন্ত্ৰীয়ে সামাজিক মাধ্যম যোগে ছাত্ৰসকলক দিলে এই ভাল খবৰ আধাৰ কাৰ্ডক লৈ আহি গ'ল বিগ আপডেট 28 জানুৱাৰীত মুকলি হ'ব নতুন আধাৰ এপ আৰু যি এপত আপোনালোকে লাভ কৰিব কেতবৰ বিশেষ সুবিধা জনাইছো বিস্তাৰিত খবৰ এছবি অসম মিডিয়াৰ সমুদ্ৰকক আধাৰ কাৰ্ডক লৈ আহি গ'ল বিগ আপডেট 28 জানুৱাৰীত মুকলি হ'ব নতুন আধাৰ এপ আধাৰৰ পূৰ্ণ সংস্কৰণ উপলব্ধ হ'ব এই নতুন আধাৰ এপত আৰু সহজ হৈ পৰিব মোবাইল নম্বৰ আৰু ঠিকনা সলনি কৰাটো আৰু এতিয়াৰ পৰা আৰু আধাৰ কাৰ্ড লগত লৈ আপুনি ফুৰিব নালাগে UIDAI তৰফৰ পৰা এই ঘোষণা কৰা হৈছে আৰু এই নতুন এপত আপুনি আপোনাৰ ডাটা সুৰক্ষিত কৰিও ৰাখিব পাৰিব আধাৰ কাৰ্ডক লৈ আহি গ'ল বিগ আপডেট আনকি ভাল খবৰ কিয়নো আধাৰৰ পূৰ্ণ সংস্কৰণ উপলব্ধ হ'ব এটা নতুন আধাৰ এপত সহজ হৈ পৰিব মোবাইল নম্বৰ আৰু ঠিকনা সলনি কৰাটো আৰু এতিয়াৰ পৰা আৰু আপুনি আপোনাৰ লগত আপোনাৰ আধাৰ কাৰ্ডখন লৈ ফুৰিব নালাগে আপুনি মোবাইল এপৰ জৰিয়তে আপুনি আধাৰ কাৰ্ডৰ সুবিধা লাভ কৰিব আৰু এই নতুন এপত QR কোড ভেৰিফিকেশ্যন মোবাইল নম্বৰ আপডেট সহজতে কৰিব পাৰিব আৰু UIDAI তৰফৰ পৰা এই ঘোষণা কৰা হৈছে জনাইছো আজি সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল ভাল খবৰ ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ ভাল খবৰ ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেগিং প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে চৰকাৰী পকী ঘৰ লাভ কৰাৰ পৰা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি পৰিছে ভাল তথা ডাঙৰ খবৰ ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেগিং প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা আৰু কোনো দৰিদ্ৰ পৰিয়ালে বাদ নপৰে চৰকাৰী পকী ঘৰ লাভৰ পৰা